দেখা হয় এইটো CIDৰ যিটো কেছ ৰেজিষ্টাৰ হৈছে 18/2025 আণ্ডাৰ ছেকশ্যন 61 105 106 BNS এক্টৰ আণ্ডাৰত আৰু আজি শ্যামকান্ত মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিছে আৰু 14 দিনৰ জিম্মাত লৈছে আৰু এই ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ এগেইনষ্টে যিটো ছেকশ্যন দিছে এইটো যদি আপুনি ভাবে যে 106 যিটো এইটো বেলেবল অফেন্স এইটো নেগলিজেন্স বা সেইটোত বাৰু ইমান হেৰি নাই কিন্তু 105 যিটো আছে যে কালপেলেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ অৰ্থাৎ তেওঁলোকে হত্যা কৰাটো হয় কিন্তু হত্যা কৰাৰ অভিপ্ৰায় নাছিল এনেকুৱা ধৰণে হয় তাতো আকৌ দুটা ভাগ আছে এটা হ'ল যদি তেওঁলোকে ইণ্টেনশ্যন অৰ্থাৎ তেওঁৰ ইণ্টেনশ্যন জানে যে এইটো কৰিলে মানুহজন মৰিব সেই যদি ইণ্টেনশ্যন আছে তেতিয়া লাইফ ইমপ্ৰিজনমেণ্ট হ'ব পাৰে আৰু যদি এইটো তেওঁ জানে যে এনেকুৱা হ'লে মানুহজনে এনেকৈ মৃত্যু হ'ব পাৰে সেইটো তেতিয়া নলেজ হয় আৰু গতিকে ইয়াত যিহেতু ইণ্টেনশ্যন আৰু নলেজ দুয়োটাও দেখা গৈছে সাক্ষীয়ে কেনেকৈ প্ৰুভ কৰে পিছৰ কথা কিন্তু যিহেতু আমি যিখিনি মিডিয়াত দেখিছোঁ বা যি ধৰণৰ বক্তব্য অন্যসকলে কৈছে ইয়াত গতিকে দুয়োটাও ইণ্টেনশ্যনটো আৰু তেওঁলোকৰ নলেজটো আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে জুবিন গাৰ্গক হত্যা কৰাত তেওঁলোকৰ জড়িত আছে বা মৃত্যুত জড়িত আছে সেইকাৰণে তেখেতৰ ক্ষেত্ৰত হয়তো যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে প্ৰথম পাৰ্টত যদি তেওঁলোকৰ ইণ্টেনশ্যন আছিল বা ইণ্টেনশ্যনটো প্ৰুভ হয় আৰু যদি নলেজটো প্ৰুভ হয় তেতিয়া 5 ইয়াৰ্ছৰ পৰা 10 ইয়াৰ্ছৰ ভিতৰত ইমপ্ৰিজনমেণ্ট হ'ব পাৰে আৰু এইটো হ'ব পাৰে নহয় হোৱাটো উচিত কাৰণ এইটো চবৰ মানুহে এইটো সকলোৱে বিচাৰিছে এওঁলোক দুজনৰ বাহিৰত যিসকল লোক জড়িত আছে তেওঁলোকৰ শাস্তিটো হ'ব লাগে আৰু হোৱাটো বিচাৰে আজি গোটেই অসমৰ ভাৰতৰ বা পৃথিৱীৰ মানুহে সেইটো সকলোৰ নিৰীক্ষণত আছে আৰু এনেকুৱা এজন অসমৰ ভাৰতৰ বা বিশ্বৰ বুকুত ইমান ধৰণে আমাৰ সকলোৰে প্ৰিয় সকলোৰে স্মৰণ সেনেকুৱা ধৰণৰ ব্যক্তি এজনক এনেকুৱা ধৰণৰ এটা অভিপ্ৰায়েৰে তেওঁলোকে হত্যা কৰিছে এই ক্ষেত্ৰত কাৰণ যিটো সিদ্ধাৰ্থ শৰ্মা তেওঁ যিহেতু মেনেজাৰ আছিল তেওঁ কেয়াৰ লোৱাটো দৰকাৰ আছিল সেইকাৰণে তেওঁ নেগলিজেন্স পাৰ্টত থাকিব আৰু তেওঁ জানে যে তেওঁ অন্ততঃ পানী আৰু জুইৰ পৰা তেওঁক বিৰত ৰাখিবলৈ কোৱা হৈছে তেওঁ জানিও যেতিয়া তেওঁক পানীত সাঁতুৰিব দিছে গতিকে তেওঁৰ এইটো ইণ্টেনশ্যনৰ নিচিনা হৈ গ'ল যে তেওঁ জানিছিল যে এই মানুহজনে পানীত লগত বা পানীত নামিলে তেওঁৰ মৃত্যু হ'ব পাৰে গতিকে তেওঁৰ ইণ্টেনশ্যন এণ্ড নলেজ দুয়োটাও তেওঁৰ মই ভাবোঁ যে এইটো স্পষ্টভাৱে দেখা গৈছে আৰু এইটো যদি আমি ট্ৰায়েলত প্ৰুভ কৰিব পাৰোঁ নিশ্চয় সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আৰু এই কনস্পিৰেচিৰ যিটো 61(2) যদি কনস্পিৰেচিৰ যদি ইয়াত শ্যামকান্ত মহন্তও যদি জড়িত আছিল কনস্পিৰেচিৰ কাৰণে কনস্পিৰেচিৰ স্পেচিফিক পানিছমেণ্ট এক্সট্ৰাকৈ কোৱা নাই বেলেগকৈ কোৱা নাই যে যদি তাত পানিছমেণ্ট মিনিমাম 2 বছৰলৈকে আছে মেক্সিমাম 6 মাহলৈকেও আছে কিন্তু যদি মেইন অফেন্স যদি লাইফ ইমপ্ৰিজনমেণ্ট হয় বা 10 বছৰ হয় কিন্তু কনস্পিৰেচিটো প্ৰুভ হ'লে তেওঁ সিমানখিনিয়ে তেওঁ পানিছমেণ্ট পাব গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে CIDয়ে যেনেকৈ ধৰণে তদন্ত চলাইছে আৰু সেই তদন্তটো তেওঁলোকে যে কোনো কাৰণত তদন্তত গাফিলতি নকৰে আৰু নকৰাটোই স্বাভাৱিক এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাও যথেষ্টখিনি এই ক্ষেত্ৰত ষ্টেপ লোৱা দেখা গৈছে আৰু তেওঁৰ ইমানখিনি তেওঁৰ চেষ্টাৰ বলতে তেওঁলোকক অন্ততঃ আজি এৰেষ্ট কৰি আনিবলৈ সক্ষম হয় আৰু এতিয়া যিহেতু পুলিচৰ কাষ্টডিত আছে আৰু তেওঁলোকৰ কি ভাষ্য প্ৰদান কৰে আৰু তেওঁলোকৰ কোন জড়িত আছিল এই সকলো কথাবোৰ যদি তেওঁলোকে পুলিচৰ যিখন চাৰ্জশ্বীট সেই চাৰ্জশ্বীটত যদি অন্তৰ্ভুক্ত হয় আৰু নিশ্চয় এই ব্যক্তিসকল কোনো কাৰণত তেওঁলোকৰ যি ন্যায় মানে ন্যায় যে ভুক্তভোগী পৰিয়ালে পাব লাগে বা গৰিমা গাৰ্গে পাব লাগে এই ক্ষেত্ৰত মই নিশ্চয় পাব বুলি মই ভাবোঁ